নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CW 2024 বৰ্ষৰ লগতে অল আসাম GNM নাৰ্ছিং 2024 বৰ্ষত আহিবলগীয়া ইংলিছ গ্ৰামাৰৰ ইডিয়মছ এণ্ড ফ্ৰেজেছৰ আমি MCQ লৈ আহিছোঁ। তো টপ MCQ হয়, এই ধৰণৰ MCQ সমূহ আপোনালোকে চাব। মই দিয়া ভিডিঅ'ৰ লগতে আপোনালোকে নিজেও এড কৰিবলৈ চেষ্টা কৰিব। আৰু আজি ভিডিঅ'টোত আপোনালোকে যিমানটা কোৱেশ্যন পায় তাৰে আপোনালোকে কেইটানো নিজে কৰিব পাৰিলে শেষত কমেণ্ট ছেকশ্যনত স্ক'ৰসমূহ জনাবলৈ নাপাহৰিব। আৰু চিৰিজটো মক টেষ্ট হিচাপে দিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ ইম্প্ৰুভমেণ্টটো বাঢ়িব। তো স্কিপ নকৰাকৈ সকলোবোৰ চাবলৈ চেষ্টা কৰক। তো প্ৰথম কুৱেশ্যনত দিয়া আছে এট দি ড্ৰপ অফ দি হেড। তো ইডিয়মছ এণ্ড ফ্ৰেজেছৰ ডাইৰেক্ট আপোনালোকৰ কুৱেশ্যন এনচাৰ অহা দেখা যায়, আৰু ডাইৰেক্টলি আপোনালোকে মনত ৰখাটো ইয়াতে অতিকৈ প্ৰয়োজন। তো কুৱেশ্যন দেখাৰ লগে লগে আপোনালোকে অপশ্যনখিনি চাই ল'ব, তাৰপিছত এনচাৰটো দিব চেষ্টা কৰিব। এট দি ড্ৰপ অফ দি হেড, তো অপশ্যনকেইটা পঢ়ি দিছোঁ, তাৰপিছত আপোনালোকে এনচাৰটো 2 ছেকেণ্ডৰ ভিতৰত বা প্ৰশ্নটো পঢ়াৰ লগে লগে আপোনালোকে এনচাৰখিনি ক'বলৈ চেষ্টা কৰিব। আৰু যদি শুদ্ধ কৰিব পাৰে তেন্তে +1 কেৰি কৰি যাবলৈ নাপাহৰিব। As soon as it was spoken, done easily without any preparation, done in an instant after something is done. তো কাৰেক্ট এনচাৰ হ'ব done easily without any preparation. অপশ্যন B হ'ব শুদ্ধ এনচাৰ। নেক্সট keep at bay। তো অপশ্যনকেইটা চাই লওক আৰু শুদ্ধটো ক'ব। keep at bay ইডিয়মছ কি হ'ব? Keep at a distance, keep at the seashore, keep in mind, keep thinking about something. তো keep it bare idioms হ'ব keep at a distance. অপশ্যন A হ'ব শুদ্ধ এনচাৰ। নেক্সট a man of straw। তো a man of straw idioms কি হ'ব? তো অপশ্যন দি আছে a man with no means, a generous man, a man of character, a man of no substance. তো শুদ্ধটো জনাব কমেণ্টত প্ৰথমে, আৰু স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব একেবাৰে। তো কাৰেক্ট এনচাৰ হ'ব এ মেন অফ ষ্ট্ৰ', ইডিয়মছ হ'ব এ মেন অফ ন' ছাবষ্টেঞ্চ। অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট গিভ কোল্ড ছ'লজাৰ। তো শুদ্ধটো জনাব গিভ কোল্ড ছ'লজাৰৰ ইডিয়মছ কি হ'ব? তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি টু ইগন'ৰ। নেক্সট হোল্ড ওৱানছ হৰ্চ। অপশ্যনকেইটা চাই লওক আৰু শুদ্ধটো ক'ব কিপ ওৱানছ এক্সপেক্টেশ্যনছ, কিপ ওৱানছ গিফ্ট, হেভ পেচেঞ্চ, হাই অন এনাৰ্জি। তো হোল্ড ওৱানছ হৰ্চৰ ইডিয়মছ হ'ব হেভ পেচেঞ্চ। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট হৰ্নেটছ নেষ্ট। তো শুদ্ধটো জনাব এ বিচ হাউচ, এ ভায়লেণ্ট চিটুৱেশ্যন, এ বিজি হাউচ, এ ডেঞ্জাৰাছ প্লেচ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি এ ভায়লেণ্ট চিটুৱেশ্যন। নেক্সট 7 নম্বৰ নেভাৰ নেভাৰ লেণ্ড। তো শুদ্ধটো জনাব অপশ্যনকেইটা চাই লওক এন আইডিয়েল পিচ নহয় পেজ, ড্ৰিমলেণ্ড, এ ৱৰ্থলেছ প্লেচ, এ ইউজলেছ চিটুৱেশ্যন। তো নেভাৰ নেভাৰ লেণ্ডৰ ইডিয়মছ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব এন আইডিয়েল পেজ। এ ইজ কাৰেক্ট। আৰু 8 নম্বৰ দি আছে কেপ ইট অল। কেপ ইট অলৰ ইডিয়মছটো কি হ'ব? টু কভাৰ এভৰিথিং, টু চিজ এভৰিথিং, টু ফিনিছ, আদিত দি আছে টু অকাৰ। তো কেপ ইট অলৰ ইডিয়মছ হ'ব টু ফিনিছ। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট লাইক এ চিটিং ডাক। তো শুদ্ধটো জনাব লেজি, ফেট, শ্লিপি, ইগন'ৰেণ্ট। তো লাইক এ চিটিং ডাকৰ ইডিয়মছ হ'ব ইগন'ৰেণ্ট। অপশ্যন ডি ইজ কাৰেক্ট। 10 নম্বৰ দি আছে পুল ইউৰ চক্স আপ। পুল ইউৰ চক্স আপৰ ইডিয়মছ কি হ'ব? তো অপশ্যনকেইটা চাই লওক টু গেট ৰেডি, টু ইম্প্ৰুভ, টু ষ্টাৰ্ট, টু ফিনিছ।
তো শুদ্ধটো জনাব পুল ইউৰ চক্স আপ তো কাৰেক্ট এনচাৰ হ'ব টু ইম্প্ৰুভ অপশ্যন বি ইজ কাৰেক্ট নেক্সট ট্ৰাম্প আপ তো ট্ৰাম্প আপৰ আপোনালোকৰ ইডিয়মছটো কি হ'ব এনকাৰেজ ফেব্ৰিকেট ট্ৰাম্প কাৰ্ট নে ব্ৰেক তো শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ফেব্ৰিকেট তো আজি এইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ তো কেইজানো শুদ্ধ কৰি পেলাই কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ চাই আপোনালোকৰ ইম্প্ৰুভমেণ্ট হৈছে নাই হেল্পফুল হৈছে নাই সকলোবোৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব যাতে আগন্তুক দিনত যিমানেই সৰু সুৰা আপডেটসমূহ পাব বিচাৰে তেন্তে এই চেনেলটোৰ দ্বাৰা আপোনালোকে পাই যাব তো আপোনালোকৰ অনলাইনৰ পৰা ধৰি আপোনালোকৰ এডমিশ্যনৰ হোৱা টাইমলৈকে হেল্প কৰিম তো যিমানখিনি পাৰিছোঁ আপোনালোকে এতিয়ালৈকে চাগে নিশ্চয় গম পাইছেই তো অনলাইন কৰি দিছোঁ আপোনালোকৰ যদি গম নাপায় এতিয়াও তো অনলাইনসমূহ আমি কৰি দিছোঁ তো 100 কষ্টত আপোনালোকৰ অনলাইনসমূহ কৰি দিয়া হৈছে BSc নাৰ্ছিং বি ফাৰ্ম ডি ফাৰ্ম সকলোবোৰ কৰি দিম যদি আপোনালোকৰ তাৰিখটো আহি লওক বাৰু GNM নাৰ্ছিঙো কৰি আছোঁ আৰু ইবুক GNM নাৰ্ছিঙৰ বাবে আমি প্ৰভাইড কৰি আছোঁ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবে যিহেতু কৰা নাই বা মেডিকেল টেকন'লজিৰ বাবে পাব্লিছ হোৱা নাই এতিয়ালৈকে পাব্লিছ কৰিম অতি সোনকালে আপোনালোকে ল'ব পাৰিব কণ্টেক্ট কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এদিন নতুন ভিডিঅ' লগ পাম ধন্যবাদ